সতীৰ্থ গ্ৰুপলৈ স্বাগতম জনাইছোঁ। আমি যোৱা জুন মাহৰ 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখলৈকে আমি আমাৰ এই সতীৰ্থ হস্ততাঁত বয়ন শিল্পত আমি ইণ্টাৰ্ণশ্বিপ যি কাৰ্যসূচী লৈছিলোঁ, আমি আমাৰ স্থানীয় লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত যি ইণ্টাৰ্ণশ্বিপ আমি কৰাইছিলোঁ একমাহ। আজি আমাৰ এই ইণ্টাৰ্ণশ্বিপৰে যি কাৰ্যক্ৰমণিকা আছিল তাৰ আজি চাৰ্টিফিকেট বিলীকৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ আৰু ইতিমধ্যে আমাৰ সভা আৰম্ভ হৈছে। আমি আমাৰ অনুষ্ঠানটোৰ কাৰ্যালয়ত সভা চলি আছে, আপোনালোকক আমি সভাগৃহলৈ লৈ যাম আৰু এই আমাৰ যি আজি কাৰ্যসূচী আমি আপোনালোকক অৱগত কৰিম। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ দিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। বলকচোন আমি আমাৰ সভাগৃহলৈ যাওঁ। যে আমাৰ তোমালোকৰ এতিয়া মই সেইদিনাখনো কৈছোঁ, প্ৰত্যেক বৰ্ষতে 3000 বা 3500 ছাত্ৰ ছাত্ৰীয়ে আমাৰ ঢেকিয়ালী এল'কেডি কলেজত এডমিশ্যন লয়। সেই 3000 ছাত্ৰ ছাত্ৰীয়ে কিন্তু চাকৰি নাপায়। তাৰ হয়তো একেবাৰে 1% হয়তো 30-35 জনহে চাকৰি পাব, বাকী 99% নাপায় চৰকাৰী চাকৰি। সকলো কোনোবা ব্যক্তিগত অনুষ্ঠানত যাব, কোনোবাই ব্যৱসায় কৰিব। গতিকে তেনেকৈ আমাৰ গোটেই ব্যৱস্থাটো চলি আছে। এক মিনিট যাতে আমি শিক্ষাৰ লগে লগে সঠিক আমি কৰ্মসূচী পাওঁ। সেয়ে আমাক 120 ঘণ্টাৰ এটা প্ৰগ্ৰাম দিয়া হৈছিলে, যিখিনি কৰি আমি আমাৰ শিক্ষাটো গ্ৰহণ কৰিব পাৰোঁ। সেয়ে আমি ইয়াত ইনভেষ্ট কৰিবলৈ লৈছোঁ। আমি ইয়াত শিক্ষাটো গ্ৰহণ কৰি ইয়াৰ অকণমান জোৰত ক'বা, চবলে শুনিবলৈ। গণিত সন্মিলনত আহি বহুতো আনন্দিত হৈছোঁ। ইয়াৰে ছাৰহঁতে যিবিলাক ভালকৈ শিকাইছে, সেই শিক্ষকখিনি আমাৰ ভৱিষ্যত জীৱনত বহুত কাম আহিব বুলি আশা ৰাখিছোঁ। লগতে তাৰপিছত আমাৰ যিবিলাক লগৰ আছিলে তেওঁলোকে যাতে ভালকৈ শিকি বুজি যাতে নিজৰ জীৱনত যাতে প্ৰয়োগ কৰিব পাৰে, কামনা কৰিছোঁ। বা কিবা তোমালোকৰ পৰামৰ্শ, তোমালোকৰ ভৱিষ্যত দিনত ইয়াৰ পৰা কিবা লাভালাভ হ'ব ন? মোৰ সহকৰ্মী ডক্টৰ হৰিপ্ৰসাদ বৰুৱা, সতীৰ্থৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আমাৰ মহাবিদ্যালয়ৰ ইণ্টাৰ্ণীসকল, বক্তব্য আগবঢ়াবলৈ গৈছে। মই ইমান বক্তব্য আগবঢ়াই নাথাকোঁ আৰু প্ৰথমতেই কৈছোঁ, চৰি ফৰ নট বিং ফৰ্মেল ইন এ ফৰ্মেল মিটিং। মই গুৱাহাটীৰ পৰা ৰাতিপুৱা 6টা বজাত বাছত উঠিছোঁ, একেবাৰে যুদ্ধ বিধ্বস্ত সৈনিকৰ নিচিনা আহি ইয়াত উপস্থিত হৈছোঁ। গতিকে এতিয়া প্ৰথম কথাটো হ'ল, আটাইখিনি ছাত্ৰ ছাত্ৰীলৈ মই অভিনন্দন জনাইছোঁ, কাৰণ তেওঁলোকে জুলাই মাহত যিটো ইণ্টাৰ্ণশ্বিপ কৰিবলগীয়া আছিলে সেইটো তেওঁলোকে সফলতাৰে সম্পন্ন কৰিছে। সেইটোৰ কাৰণে তেওঁলোকক অভিনন্দন জনাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা আমি সতীৰ্থলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীখিনিক ইয়াতে জড়িত হৈ সুন্দৰকৈ ইণ্টাৰ্ণশ্বিপৰ যিটো আচলতে হাতে কামে কাম কৰাৰ শিক্ষণ সেইটো লাভ কৰিবলৈ সমৰ্থ হৈছে আমাৰ ছাত্ৰ ছাত্ৰীখিনি। আৰু ইমানখিনি ছাত্ৰ ছাত্ৰীক সুবিধা দিয়াৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিটো NEP 2020 ৰাষ্ট্ৰীয় শিক্ষানীতি, তাত আচলতে ইণ্টাৰ্ণশ্বিপটো এইকাৰণেই অন্তৰ্ভুক্ত কৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যিটো আমাৰ পুথিগত শিক্ষা, মহাবিদ্যালয়ত যিটো শিক্ষা বা বিশ্ববিদ্যালয়ত যিটো শিক্ষা তেওঁলোকে গ্ৰহণ কৰে, তাৰ উপৰিও বৃত্তিমুখী শিক্ষাৰ অভিজ্ঞতা যাতে তেওঁলোকে হাতে কামে ল'ব পাৰে, সেইটোৰ কাৰণে ইণ্টাৰ্ণশ্বিপটো দিছে। আৰু ইণ্টাৰ্ণশ্বিপটো কৰিবই লাগিব, আৰু যদি সেইটো কমপ্লিট নহয় তেওঁলোকৰ ডিগ্ৰীটো কমপ্লিট নহ'ব। আৰু যিসকলৰ বাকী আছে তেওঁলোকে কৰি ল'ব লাগিব। আৰু এই কথাটো কোৱাৰ অৰ্থ এইটো নহয় যে ইণ্টাৰ্ণশ্বিপ কেৱল ডিগ্ৰীটো ল'বৰ কাৰণে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, সেইটো নহয়। আচল উদ্দেশ্যটো হৈছে, এতিয়া তোমালোকে যিখিনি ইয়াতে কাম কৰিছা তোমালোকে বুজি পাইছাই চাগে, আচল উদ্দেশ্যটো হৈছে যে হেণ্ডছ অন ট্ৰেইনিং, কিবা এটা কৰা ভৱিষ্যতে।
চাকৰিমুখী নহৈ পেলাই নিজাববীয়াকৈ নিজৰ ভৰিত থিয় দিব পৰা মানুহ পৃথিৱীত বহুত আছে আৰু তোমালোকে সেই ধৰণে সক্ষম হ'বা। আৰু এতিয়া তোমালোকৰ মই সতীৰ্থসকল আমাৰ লগত অহা RDC আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মুৰব্বী বাবু আৰু অন্য ছাত্ৰ ছাত্ৰী উপনগৰ কমীয়া দাস মহাবিদ্যালয়ত ইণ্টাৰ্ণশ্বিপৰ যিটো প্ৰগ্ৰেম তাৰ প্ৰথম আৰম্ভণি কৰিবলৈ যাওঁতে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি ঢেকীয়াজুলিৰ যিকেইখন প্ৰতিষ্ঠিত অনুষ্ঠান আছে সেইসমূহৰ লগত যোগাযোগ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ৰ প্ৰথম যিটো চেল যিসকলে এই ব্যৱস্থাটো কৰিব তাৰ দায়িত্ববাহী বিষয়া হিচাপে ডক্টৰ জ্যোৎস্না বৰুৱা বাইদেউক নিযুক্তি দিয়া হৈছিলে আৰু বাইদেউৰ নেতৃত্বতে আমি প্ৰথম ইয়ালৈকে আহিছিলোঁ। প্ৰথম দিনা আমি ছাৰো আহিছিলে প্ৰথম ইয়ালৈকে আহিছিলোঁ। তাৰপিছতে আমি অন্যান্য অনুষ্ঠানসমূহলৈ গৈছিলোঁ। গৈ তোমালোকৰ যাতে সুবিধা হয়, যাতে ছাত্ৰ ছাত্ৰীৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি আমি বৰ চিন্তিত হৈ আছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, ঢেকীয়াজুলিত তেনেকুৱা প্ৰতিষ্ঠিত অনুষ্ঠানৰ সংখ্যা খুব কম। আমি আহি ইয়াত এটা খুব ভাল পৰিৱেশ পালোঁ। আৰু তোমালোকে এটা কথা জানানে নাজানো এই যিসকল আছে এইসকল খুব প্ৰতিষ্ঠিত আগৰণুৱা ব্যক্তি। এই যে এজন বহি আছে সভাপতি, তেওঁ ঢেকীয়াজুলি মিউনিচিপালিটি বৰ্ডৰ এসময়ত চেয়াৰমেন আছিল দেই। গতিকে আৰু বেলেগ বেলেগ ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তি, তেওঁ খুব আগৰণুৱা আৰু এই ধৰণৰ এটা অনুষ্ঠান ঢেকীয়াজুলিত কৰিছে আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত এই অনুষ্ঠানটোৰ নাম আছে। সেইকাৰণে আমি ইয়ালৈ প্ৰথমতে আহিলোঁ। আহি তোমালোকৰ সুবিধা হ'ল আৰু আটাইয়ে চাগে কমপ্লিট কৰিছে কৰিছোঁ। এতিয়া সকলোকে অভিনন্দন জনাইছোঁ। তোমালোকৰ এটা পৰ্যায় শেষ হ'ল আৰু বিশেষভাৱে মই সতীৰ্থৰ কৰ্মকৰ্তা সকলোকে মোৰ জ্যেষ্ঠ সতীৰ্থ, গতিকে মই তেখেতসকলক মহাবিদ্যালয়ৰ আমাৰ যিটো আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ তাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ভৱিষ্যতলৈ সহায় সহযোগিতা আমাক লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ শুভেচ্ছা জনাই মোৰ অসমীয়া ইমান ভাল নহয় মানে মিক্স হৈ যায়। যেনেকৈ কোৱা ইয়াত আহি ভাল লাগিছে, বহুত কিবা কিবি শিকিব পাৰিছিলোঁ। কেতিয়া মানে শুনিছিলোঁ তাঁতশালৰ বিষয়ে, মাহঁতৰ পৰা শুনিছিলোঁ। মোৰ মা অসমীয়া হয়, তো নলবাৰীৰ হয়, তো বেচিকেলি শুনিছিলোঁ মই। আৰু গভৰ্ণমেণ্টৰ পিনৰ পৰা এটা আমাক FYUGP ষ্টুডেণ্টবিলাকক প্ৰডাক্টিভ হ'বৰ কাৰণে বা কিবা আমি শিকিবৰ কাৰণে এইটো দিছে, এইটো ভালেই লাগিছে। শিকিব পাৰিছোঁ, টাইম কনজিউমিং হৈছে। তাৰপিছত আমাৰ ছাৰ যোন আছিলে দাস ছাৰ, আমাক বহুত ভালকৈ শিকাইছিলে। ছাৰৰ নাম জনোৱাকৈ থাকিব নোৱাৰোঁ। ছাৰ মানে ষ্ট্ৰিক্টো আছিলে প্লাছ ফ্ৰেংকলিও আছিলে। ভাল লাগিছে শিকি কেনে। কিবা এটা কনফিউজন হ'লেও ছাৰে নিজৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা আমাক মানে কৈছিলে কেনেকৈ কি ছাৰৰ আগৰ কথাৰ পৰা মানে আমাক বহুত মটিভেট কৰিছিলে কৰিবৰ কাৰণে। চ' ভালে লাগিছে কৰি কেনে আৰু আশা কৰোঁ এই কামৰ প্ৰতি মোৰ এনেই হাতৰ কামৰ প্ৰতি ইণ্টাৰেষ্ট এটা আছে। তো ভাবিছোঁ ইয়াত আহি কেনে পিছত মই যদি কৰিব পাৰোঁ তেনেহ'লে ভাল লাগিব। আৰু সতীৰ্থৰ সভাপতিকে প্ৰমুখ্য কৰি সতীৰ্থসকল আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে অকল গামোচাৰ কথাটোহে কৰা, চাদৰ মেখেলা বনোৱা শিকোৱা নাই শিকিছা? তো অকল তালৈকে যোৱা নাই যে কিয়? ভালেই হৈছে। গামোচাটো শিকিলে কি লাভ হয় জানা? এতিয়া অতিকে চেনেহৰ কি বুলি আছে ভিডিঅ' গীতত? অতিকে চেনেহৰ মুগাৰে মহুৰা, হয়নে? আগলি বাঁহৰে লাহৰি গগনা, হয়নে? কিহেদি বজায়? মুগা সূতা লগাই বাই হ'ল। ইয়াত এটা কথা কৈছে আনা কাটা, মানে যিখন কটা নহয় সেইখন গামোচাৰ কথা কৈছে। তিয়নি গামোচাও আছে, হয়নে? আৰু
সহজ অৰ্থত গামোচাৰ যদিও 10টা ভাগ আছে, তোমালোকে হয়তো চাগে ইয়াতে 2টামান ভাগ শিকিছা। বাকীকেইটা শিকিবৰ কাৰণে তোমালোকে নিজকে অলপমান সময় দিব লাগিব। এতিয়া গামোচাটোৰ কথাটো এইকাৰণে তোমালোকৰ মনলৈ আহিছে, মই ভাবোঁ আগৰ দিনত যেতিয়াই ফাগুন মাহ সোমাব তেতিয়াই বাতি কৰা আৰম্ভ। বাতি কাৰে কি কৰে? আমি চাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে আমাৰ লোকমান্য কমলকুমাৰ দাস মহাবিদ্যালয়ৰ মুখ্য ছাৰক আমি হ'ব আৰম্ভ কৰিছোঁ। জানোঁ ফটোটো মাৰি ল'ব, ফটো মাৰা দেই। তোমালোকে আহিব লাগিব নহয়, আহিবই লাগিব। সেইফালৰ পৰা এইফালৰ পৰা কথালৈকে মাৰিব না।